নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম কেতিয়া হ'ব তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুনকৈ কথা কৈছে। কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক ক্লিপটো দেখাই আছো। আপোনালোকৰ মনত হয়তো বহুতো কুৱেশ্যন থাকিব পাৰে যে এক্সাম এইটো বছৰত নহয় নেকি বা অহা বছৰলৈ পিছুৱাই যাব নেকি এক্সামটো। বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা ক্লিয়াৰ কৰি থৈ দিওঁ যে এইটো বছৰতে এক্সাম হ'ব আৰু সম্পূৰ্ণ বাকী কামবোৰ ৰেডি হৈছে বৰ্তমান। মানে নিযুক্তিৰ গোটেইখিনি কাম ৰেডি হৈ আছে, মাথো এক্সামটো পতা নাই বৰ্তমানলৈকে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কথা নিজে কৈছে যে এডিআৰিৰ 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সামটোৰ নিযুক্তিৰ কামটো কেতিয়ালৈকে সম্পূৰ্ণ হ'ব আৰু যি আসাম পুলিচৰ বিভিন্ন কনষ্টেবল ABUB কমাণ্ডো এইবিলাক এক্সাম আছে গোটেইবিলাকৰ ফিজিকেলো আপোনালোকৰ এইটো বছৰতে ক্লিয়াৰ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আপোনালোকে ক্লিপটো চাই লওক। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। আপোনালোকে এই ক্লিপটো চাই গম পালে যে এইটো বছৰতে এক্সামৰ গোটেইখিনি কাম কমপ্লিট কৰা হ'ব। আমি এক্সপেক্ট কৰিব পাৰোঁ যে আগষ্টৰ 15 পিছতে এক্সামটো কণ্ডাক্ট কৰা হ'ব। আৰু যিহেতু তাৰপিছতো 2nd ষ্টেজৰ পৰীক্ষা থাকিব, 3rd গ্ৰেডৰ বিভিন্ন ধৰণৰ কম্পিউটাৰ টেষ্ট থাকিব, লাষ্ট ইয়াৰৰ দৰে মানে ADRE 1 পইণ্টৰ দৰে ঠিক তেনেদৰে ADRE 2 পইণ্টতো আপোনালোকৰ কম্পিউটাৰ টেষ্ট থাকিব, বিভিন্ন ধৰণৰ ভাইভা থাকিব। সেইবাবে আমি আগষ্টৰ 3rd উইকত ভাবিব পাৰোঁ আমি এক্সামটো হোৱাৰ কাৰণে, বা আমি 3rd উইকত আমি সম্ভাৱনা কৰিব পাৰোঁ যে ADRE 1st ষ্টেজৰ পৰীক্ষাটো হ'ব বুলি। আৰু বেছি দিন আপোনালোকৰ হাতত সময় নাই আৰু এতিয়ালৈ অফিচিয়েল নোটিছৰ বৰ্তমানলৈকে ৱেইট কৰি থাকিব নালাগে। আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক, আৰু যিসকলে পঢ়া নাই আপোনালোকে চিলেবাছ ফ'ল' কৰি এতিয়াৰ পৰা আপোনালোকে ভালদৰে মনোযোগ দি পঢ়ক। তেনেহ'লে বন্ধু বান্ধৱীসকল, বিভিন্ন ধৰণৰ আপডেটবিলাক আপোনালোকে এই চেনেলটোত পাই থাকিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব, আৰু যদিও আপোনালোকৰ কনফিউজন থাকে নিশ্চয়কৈ তলত কমেণ্ট কৰি সুধিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।